আগতে দি লওঁ মোৰ নানীৰ নাম ব্ৰিটিছ আৰু মাৰাঠৰ মেঘালয় হয়। মই ৰতন সিং আছিল, সুবেদাৰ আছিলে। তেওঁ ৱৰ্ল্ড ৱাৰত যুদ্ধ কৰিছিলে, ঠিক আছে। মোৰ দেউতা হুছেইন আলী, তেওঁ কৃষ্ণাত পাটগিৰি ফেমিলি ৰিলেশ্যন হয়, ৰিলেটেড আমি। আৰু মোৰ যে বিয়া হৈছে এইটো হৈছে আফটাৰ মানে এটা স্বাধীনতা সংগ্ৰামী। মোৰ দাদী এতিয়াও পেঞ্চন পাই আছে। গতিকে আমাৰ নিচিনা যিবিলাক মানুহ সন্দেহযুক্ত বুলি অবজেকশ্যন দিছে, মই চেলেঞ্জ কৰিছোঁ আপোনালোকৰ আগত, সেই মানুহখিনি খবৰ লওক। সেই মানুহখিনি হেমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বুলি ক'ব লাগিব। গুণ্ডা পালিত এটা পাৰ্টি বনাইছে। সিহঁতে বিজেপিৰো নহয়, সিহঁতে খালি অকল হিন্দু মুছলিম কেঁচাল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সৃষ্টি কৰি আছে। মই ৰাইজক অনুৰোধ কৰোঁ যাতে আপোনালোকৰ মাজত হিন্দু আৰু মুছলিমৰ মাজত যে আমাৰ গোৱালপাৰাবাসী একাত্ম হৈ আছে, এইটো আপোনালোকৰ নজৰ দিব। মোক আজি এই পৰিস্থিতিত বিজেপিৰ বহুত ভাল মানে লিডাৰবিলাকে মোৰ সমবেদনা জনাইছে যে আমাৰ ফেমিলিত স্বাধীনতা সংগ্ৰামী যিটো ফেমিলি পেঞ্চন পাই আছে 10জন মানুহক তেওঁলোকে সন্দেহযুক্ত বুলি চিহ্নিত কৰিছে। তাৰে মাজত মোৰ এজন দেওৰ BLO, আপুনি ভাবক এজন BLOৰ ফেমিলিক যদি কৰে কি পৰ্যায়ত গৈছে। গতিকে এইটো উচিত তদন্ত হ'ব লাগে। এইটো এটা ষড়যন্ত্ৰকাৰী এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰি আছে আমাৰ CMে, যে আমি হিন্দু মুছলিম মানুহবিলাক কেঁচাল কৰোঁ আৰু তেওঁলোকৰ কিবা মুনাফা হ'ব নাজানো, কিন্তু তেওঁলোকৰ পাৰ্টিৰ কাৰণে বিজেপি পাৰ্টিৰ কাৰণে ক্ষতিকাৰক হৈ আছে। কাৰণ বিজেপিৰ পাৰ্টি মুছলমানক ডাইৰেক্ট এটাক কৰাটো তেওঁলোক কোনো ভাল হ'ব নোৱাৰে। নিশ্চয় এইটো বেয়া সংকেত এটা হৈ আছে। গতিকে মই আজি চাওক, আজি মানুহৰ হাতত টকা নাই, আজি ঠিকাদাৰে টকা পোৱা নাই, আজি বজাৰত মাৰ্কেটত টকা নাই। আপুনি চাওক, তেওঁ আমাৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগে। আজি পেপাৰত পালোঁ তেওঁ বোলে ঘৰ বনাব, মুখ্যমন্ত্ৰী নিবাস বনাব। কি দৰকাৰ আছিলে? তেওঁতো ভালেই আছে, লাহে আছে। আচলতে এইবিলাক এটা জুবিন গাৰ্গৰ মৃত্যুক যাতে মানুহ জাষ্টিছ ফৰ জুবিন দা বুলি যিবিলাক লিখি আছে, এটা আলোড়ন সৃষ্টি কৰি আছে, মানুহবোৰক ডাইভাৰ্ট সৃষ্টি কৰাৰ কাৰণে তেওঁ এটা চক্ৰান্ত কৰি আছে। নিত্য নতুন তেওঁ এটা অক্সিজেন হৈ পৰিছে। মিয়া অক্সিজেন হৈ আছে, এতিয়া ভোটাৰ তালিকা নাম কাটিব অক্সিজেন হৈ আছে। এতিয়া বিভ্ৰান্তি কওঁ, তেওঁ কি কয় তেওঁ নিজে নাজানে তেওঁ কি কৈ আছে। গতিকে মই এজন চিফ মিনিষ্টাৰক মই অপেন চেলেঞ্জ কৰিছোঁ, যিবিলাক মানুহৰ দ্বাৰা তেওঁ কৈছে আমাৰ নাম ভোটাৰ তালিকাৰ পৰা খিলঞ্জীয়া মানুহৰ নাম কাটিছে, মই চেলেঞ্জ কৰিছোঁ সেইবিলাক মানুহৰ আপোনাৰ তদন্ত কৰক। সেইবিলাক মানুহ ভাৰতীয় নাগৰিক নহয়। গতিকে মই আপোনালোক অনুৰোধ কৰাইছোঁ, অসমবাসীক অনুৰোধ কৰাইছোঁ, যাতে তেওঁ আচলতে বিজেপিৰ এজন পাৰ্টি মেম্বাৰহে। আপোনালোকে তাক চিফ মিনিষ্টাৰ পাতিছে, আপোনালোকে এনেকুৱা কাম নকৰিব, এনেকুৱা তাক মানি নচলিব, যাৰ কাৰণে বিজেপি পাৰ্টিৰ খুব ক্ষতি হ'ব আৰু আমাৰ দেশৰ অপূৰণীয় ক্ষতি হৈ যাব। গতিকে আমি সজাগ হওঁ। আমাৰ যিটো কনষ্টিটিউশ্যনে অধিকাৰ দিছে, সেই অধিকাৰ যাতে আমি আমাৰ নাগৰিকত্ব বজাই ৰখাৰ কাৰণে আপোনাৰ দলে বলে ওলাই আহক। ময়ো আহিছোঁ, আপোনালোকেও ওলাই আহক, যাতে আমি সকলোৱে আমাৰ ৰাইটটোৰ কাৰণে যুঁজিব পাৰোঁ। আৰু তেওঁৰ কাৰণে কি ভয় খাম? তেওঁৰ কাৰণে আপোনালোকে কি ভয় খায়? তেওঁৰ কাৰণে তেওঁ নিজৰ কৰাপশ্যন, নিজৰ ৱাইফৰ কৰাপশ্যন কাৰণে, নিজৰ যিটো কমিশ্যন ৰাজ কৰিছে তাৰ কৰাপশ্যনৰ কাৰণে তেওঁ আমাক বিভ্ৰান্ত সৃষ্টি কৰি আছে। ধন্যবাদ।